Abdullah. খুব এটা সুখ অনুভৱ কৰিছোঁ অন্তৰত আৰু এই যজ্ঞ আজি 100 বছৰ পূৰ্ণ হ'ল। ভগৱান ঈশ্বৰৰে কিবা কিজানি এনেকুৱা আছিল। মই মৰুৱাত, মোৰ মামাহঁতৰ ঘৰ নলবাৰীৰ বৰক্ষেত্ৰীৰ মৰুৱাত জন্ম, গতিকে তেতিয়া মৰুৱাত আহিলেও উৎসৱত আমাৰ যেতিয়া শংকৰদেৱ উৎসৱ জন্ম উৎসৱ হয়, আমি এই যজ্ঞৰ কথা শুনো আৰু ভগৱানৰ কিবা আশীৰ্বাদতে এই যজ্ঞলৈ আহিব পাৰিছোঁ। মানসিকভাৱে যথেষ্ট শান্তি অনুভৱ কৰিছোঁ আৰু ভগৱান প্ৰভুৰ ওচৰত মই সেৱা জনাইছোঁ যে প্ৰভুৰ নিৰ্দেশ নহ'লে আমি এনেধৰণে কিছুমানত নিমন্ত্ৰণ নাপাওঁ। ইয়াত যে আমন্ত্ৰণ কৰিছে বা মই ইয়ালৈ আহিছোঁ, এইটো বৰ ডাঙৰ এটা আত্মাৰ শান্তি লাগিছে। আজি যজ্ঞস্থলীতে মুখ্যমন্ত্ৰীগৰাকীৰ মাতৃ তথা এগৰাকী বিশিষ্ট সাহিত্যিক তেখেতৰ সেৱা ল'লে, তেখেতে আপোনাক যথেষ্টখিনি দিহা পৰামৰ্শ দিলে। কেনেকুৱা পালে এগৰাকী জ্যেষ্ঠ ব্যক্তিৰ সান্নিধ্য পায়? তেখেত এগৰাকী মাতৃ আৰু মুখ্যমন্ত্ৰীৰ মাতৃ, তেখেতে লগতে অসমৰ এই বৌদ্ধিক জগতখনৰ লগতে লিখা মেলা কৰি থাকে আৰু এগৰাকী মাতৃৰ যেতিয়া আশীৰ্বাদ পাওঁ মই নিজকে শক্তিমন্ত। আৰু কি সুন্দৰকৈ কৈছে, দেশ মাতৃৰ কাম কৰা, নিস্বাৰ্থভাৱে কাম কৰা, ভগৱানক চিন্তি কাম কৰা, নিশ্চয়কৈ ইয়াৰ ফল ভগৱানে সুফল দিব, আশীৰ্বাদ কৰি গৈছে। গতিকে মই নিজকে যথেষ্ট অনুভৱ কৰিছোঁ, খুব ভাল অনুভৱ কৰিছোঁ। আজি এই যজ্ঞস্থলীতে চব আমি ৰাজনীতি কৰা মানুহ, ৰাজনীতিৰ লগত জড়িত থকা মানুহ। আমাৰ দাপোনখন হ'ল ৰাইজ। ৰাইজে নিৰ্ধাৰণ কৰিব কোনে কিমান লাখ ভোটত জয়ী হ'ব আৰু এই গোটেই কথাবিলাকত মই তেওঁলোকৰ নিচিনাকৈ ৰাইজৰ ঊৰ্ধত গৈ পেলাই মই কিবা এটা কিমান লাখ ভোটত জিকিম সেই ধৃষ্টতা প্ৰকাশ মই নকৰোঁ। কাৰণ ৰাইজ হ'ল গণতান্ত্ৰিক ব্যৱস্থাত হ'ল ৰাইজ হ'ল ৰজা আৰু এই ৰাইজেই বিভিন্ন সময়ত তেওঁগৰাকী জ্যেষ্ঠ ব্যক্তি, আজি 8বাৰকৈ তেখেতক বিধানসভাত ৰাইজে আশীৰ্বাদ কৰি বঙাইগাঁও সমষ্টিৰ পৰা বিধায়ক কৰি লৈ গৈছে আৰু এনেধৰণেও বহু ৰাইজে মই যেতিয়া গৈছোঁ মোক কৈছে তুমি ডেকা শক্তি, আশীৰ্বাদ কৰিছোঁ। কাৰণ বিধানসভাতে তেখেতক আমি সৰব ভূমিকা লোৱা দেখা নাই আৰু অসমী আই মাতৃৰ কথা কৈ পেলাই তেওঁলোকে যি অসম আন্দোলন হৈছিলে, অসম আন্দোলনৰ শ্বহীদসকলৰ 855জন শ্বহীদৰ বিনিময়ত যি অসম চুক্তি হৈ পেলাই তেওঁলোকে দিছপুৰলৈ গৈছিলে, সেই অসম চুক্তিখনক নস্যাৎ কৰি এতিয়া কা আইন জাপি দিছে। এওঁলোকে অকল ক্ষমতাৰ খকত জাতীয়তাবোধৰ যিটো চোলা পিন্ধি আছিল সেইটো খুলি পেলাই নাগপুৰৰ নাগপাশত বন্দী হয়, অকল ক্ষমতাৰ লালাসত বন্দী হৈছে, এয়াও ৰাইজে কৈছে। গতিকে মই বা আমি ৰাইজে কি ধৰণে আশীৰ্বাদ কৰি কিমান ভোটত আগুৱাই লৈ যাব সেইটো ৰাইজে নিৰ্ধাৰণ কৰিব। কিন্তু ৰাইজে এটা কথা কৈছে, সকলো সৰ্বস্তৰৰ জনসাধাৰণে এটা কথা কৈছে যে এইবাৰ ডেকা শক্তিক আমি আগুৱাই দিম, দেশখনৰ স্বাৰ্থত শোষণৰে শাসন কৰি থকা শক্তিটোক পৰাভূত কৰাৰ স্বাৰ্থত। বিগত 59টা বছৰ মই এইবাৰো মানুহৰ মাজত যি ধৰণে ঘূৰি ফুৰিছোঁ, এইবাৰ ডিলিমিটেশ্যন হ'ল, জনবিন্যাসৰ সাল সলনি হৈছে আৰু মই বৰপেটাৰ সন্তান, মই ক'লোৱে আপোনালোকক বৰপেটাৰ সন্তান, অসমীয়া ল'ৰা আৰু কোনো ধৰণৰ আপোচ নকৰাকৈ কংগ্ৰেছ দলৰ আদৰ্শৰে আজি বিগত 32টা বছৰ মই দলৰ হৈ কাম কৰি গৈছোঁ আৰু বৰপেটা লোকসভা সমষ্টিত এই যে নিৰ্বাচনৰ আগত মই টিকট বিচাৰিছোঁ তেনেকুৱা নহয়। ইয়াৰ আগতে প্ৰায় 6-7 বছৰৰ পৰা মই মানুহৰ মাজত ঘূৰি ফুৰি মানুহৰ অন্তৰাত্মাৰ কথা চিন্তা চৰ্চা কৰি আগবাঢ়িছোঁ। ৰাইজে আশীৰ্বাদ দিছে আৰু এইবাৰো ৰাইজৰ লগত থাকি ৰাইজৰ হৈ কাম কৰাৰ কাৰণে আমি দায়বদ্ধ। আমি নিৰ্বাচনৰ আগত কিছু মিছা প্ৰতিশ্ৰুতি দি মানুহৰ পৰা ভোটটো লৈ নিৰ্বাচনৰ পিছত আকৌ জুমলা বুলি কোৱা দলৰ সৈনিক নহয়। গতিকে ৰাইজে আমাক আগুৱাই লৈ যাওক। ৰাইজ গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হ'ল ৰজা, আমি সেই কথাটো বিশ্বাস কৰি আগবাঢ়ো। কৰি ফুৰিছা এই কৰ্ম, গতিকে এই কৰ্মৰ দ্বাৰাই মানুহৰ তোমালোকে যদি কোনো কথাৰ অপপ্ৰচাৰ নকৰা, তোমালোকে যদি বিতৰ্কৰ সৃষ্টি নকৰা, তোমালোকে যদি আজি বাতৰিৰ যদি মই যি কৈছোঁ সেই কথাখিনিকে পৰিৱেশন কৰা, সৎ পথে শুদ্ধ পথে শান্তি মনে যি কৈছোঁ কথাখিনিৰ তত্ত্বমূল
বুজি লৈ যদি তোমালোকে বাতৰি পৰিৱেশন কৰা তেনেহ'লে সেইটোৱে তোমালোকৰ ভগৱান বিষ্ণুই তোমালোকক কৰ্মৰ ফল দিব। গতিকে এই আজি যজ্ঞৰ ফলৰ কথা ক'লোঁ। বহুত প্ৰবন্ধ লিখিছোঁ, বহুত আছে, হয়তো মিটিং আকাৰে পাতিলে হয়তো সেই প্ৰবন্ধ মই পঢ়ি শুনালোহেঁতেন। গতিকে আজি এইখিনি থুলমূলকৈ কৈছোঁ, ধন্যবাদ। অকণমান যজ্ঞৰ লগত সংগতি ৰাখি এটা কথা সুধিছোঁ, আপোনাৰ কাষলৈ আজি বৰপেটা, এই সমষ্টিটো বৰপেটা লোকসভা সমষ্টি, ইয়াত কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী আপোনাৰ চৰণ চুই সেৱা ল'লে, আপোনাৰ কাষতে আছে, গতিকে তেখেতক আপুনি কি ধৰণে আশীৰ্বাদ দিলে, কি ক'ব বিচাৰিব? মই আশীৰ্বাদ দিছোঁ তেখেতসকলে, নক'লোঁ, মই আগতে ক'লোঁ, কথা ৰঠানি কৰ্মই ধৰ্ম। ভাল কৰ্ম যদি ব্যক্তিগত জীৱনত তেখেতে কৰ্ম কৰি যাব পাৰে, কৰ্মৰ ফল তেওঁলোকে পাবই, ভগৱানে দিবই। কৰ্ম যদি মই যিটো কৰ্মৰ কথা কৈছোঁ, কাকো অন্যায় নকৰা, কাকো অহিত নিচিন্তা, যদি সৎ পথে সৎ মনে যদি তেওঁ দেশৰ সেৱা কৰে, ৰাষ্ট্ৰৰ সেৱা কৰে, তেতিয়াহ'লে তেওঁ নিশ্চয় তেওঁৰ যিটো মনৰ কামনা বাসনা নিশ্চয় পূৰ্ণ হ'ব। মই সেইটোৱে কৈছোঁ।